বিদ্যালয় প্ৰাদেশিকৰণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আচলতে বিভিন্ন জনে জানিব কথাটো বিচাৰি আছে বিদ্যালয় প্ৰাধিকৰণ কেতিয়া হ'ব, এইবাৰ বাজেট অধিৱেশনত কথাখিনি আহিব নে নাহে, আইন সংশোধন কেতিয়া হ'ব। আৰু আজি এই বিদ্যালয় প্ৰাদেশিকৰণক লৈ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়াই জনাইছে, আজি আচলতে গুৱাহাটীত 12টা শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছিলে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই। আৰু তাত তেখেতে কথাখিনি কৈছিলে বিদ্যালয় প্ৰাধিকৰণৰ সম্পৰ্কত, আৰু তেওঁ এটা ফেচবুক পোষ্ট যোগে গোটেই কথাখিনি জনাইছে। আৰু ইয়াত লিখা হৈছে, পোষ্টটোত লিখিছে যে আজি গুৱাহাটীত 12টা শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি অসমৰ বিদ্যালয় শিক্ষাৰ উন্নয়নত অনবদ্য অৱদান আগবঢ়োৱা শিক্ষক সমাজলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰাৰ সন্ধিক্ষণত আমি এহাতে ছাত্ৰ ছাত্ৰীৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সুনিশ্চিত কৰা আৰু আনহাতে সাধাৰণ শিক্ষাৰ লগতে দক্ষতা শিক্ষা প্ৰদান কৰাৰ প্ৰত্যাহ্বানমূলক দায়িত্ব পালন কৰিবলৈ শিক্ষক সমাজলৈ আহ্বান জনাওঁ। শিক্ষক মঞ্চই উত্থাপন কৰা প্ৰাদেশিকীকৰণ, সেৱা বিধি, প্ৰধান শিক্ষক নিযুক্তি আদি সমস্যাসমূহ সহমৰ্মিতাৰে সমাধান কৰাৰ বাবে চৰকাৰখনে লোৱা পদক্ষেপসমূহ আজিৰ সভাত মুক্তভাৱে দাঙি ধৰোঁ। গতিকে ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে শিক্ষক মঞ্চই যিখিনি দাবী উত্থাপন কৰিছিলে বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈ, সেই সমস্যাখিনি সমাধান কৰিব। প্ৰধান শিক্ষক নিযুক্তি, সেৱা বিধি আদি সমস্যাসমূহ সহমৰ্মিতাৰে সমাধান কৰাৰ বাবে চৰকাৰখনে কিছুমান পদক্ষেপ লৈছে আৰু সেই পদক্ষেপসমূহ তেওঁ দাঙি ধৰিছে বুলি তেওঁ নিজৰ ফেচবুক পোষ্টটোত জনাইছে। আৰু বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আকৌ কৈছে যে চলিত বাজেট অধিৱেশনতে সংশোধন হ'ব শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইন। আৰু এই সম্পৰ্কতো নিউজত এইটো বাতৰি দিছে যে সংশোধনীৰ জৰিয়তে সলনি হ'ব প্ৰাদেশিকৰণ সম্পৰ্কীয় চৰ্ত, কিন্তু কোনো কাৰণতে সলনি নহয় প্ৰাদেশিকৰণৰ ভিত্তি বৰ্ষ, এই মন্তব্য শিক্ষামন্ত্ৰী অনুজ পেগুৰ। গতিকে ইয়াত কোৱা হৈছে যে এইবাৰ যিখন বাজেট অধিৱেশন যিখন চলি আছে, সেই চলিত বাজেট অধিৱেশনতে শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইনখন সংশোধন হ'ব আৰু সংশোধনীৰ জৰিয়তে প্ৰাদেশিকৰণ সম্পৰ্কীয় চৰ্তসমূহ সেইখিনি সলনি হ'ব আৰু প্ৰাদেশিকৰণ ভিত্তিবৰ্ষটো কোনো কাৰণে সলনি নহয়। গতিকে কথাখিনি এইখিনি আছিল। মুঠতে এটা কথা যে এইবাৰ যিখন বাজেট অধিৱেশন চলিত যিখন বাজেট অধিৱেশন হৈ আছে, ইয়াতে শিক্ষানুষ্ঠান প্ৰাধিকৰণ আইনখন সংশোধন হ'ব আৰু সংশোধনীৰ জৰিয়তে প্ৰাদেশিকৰণ সম্পৰ্কীয় চৰ্তসমূহ সলনি হ'ব, মাত্ৰ ভিত্তিবৰ্ষটো সলনি নহয়। গতিকে এইখিনি আছিল কথাখিনি। এই খবৰখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।